নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত জনাইছোঁ। আজি মই আপোনালোকক আমাৰ ঘৰত থকা কফি গছজোপা দেখুৱাইছোঁ। এইয়া দেখিছেনে, মণিমুকুতাৰ দৰে একদম যেনে এডাল মালাহে তেনেদৰে লাগি আছে। পুৰঠ হৈছে আৰু পুৰঠ হ'লে ৰঙা হৈ পৰিব। সেউজীয়া পাতৰ মাজত এইদৰে ৰঙা মণিমুকুতাৰ দৰে জিলিকি থাকিলে ইমান ভাল লাগে। এইবোৰেই হ'ল কফি। আমি কফিৰ যি সুস্বাদু বা স্বাদ আমি লওঁ, সকলোৱে ভাল পায়। কফি কাপ কোনে ভাল নাপায় খায়, গতিকে ভাল লাগে। এইদৰে কফি গছজোপাৰ পাতবোৰ দেখিছেনে? এয়া আমাৰ ঘৰত 3জোপা আছে, লমে লাগে আৰু ইয়াৰ পৰাই কফি প্ৰস্তুত কৰিব পৰা হ'ব। গতিকে যেতিয়া আমি কফি প্ৰস্তুত কৰিম তেতিয়া আপোনালোকক আকৌ এটা ভিডিঅ' দেখুৱাম। আমাৰ ঘৰত চাহ বাগান থকাৰ দৰে কফি গছো আছে। এইবোৰ সকলো পচন সাৰত তৈয়াৰী, আমি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰোঁ। গতিকে আমাৰ উদ্দেশ্যই হ'ল পচন সাৰ দি প্ৰস্তুত কৰা বা উৎপাদন কৰা যিকোনো শাক পাচলি সকলোখিনি আমি পচন সাৰতেই উৎপাদন কৰি খাওঁ। আৰু অৰ্থাৎ আমি তেতিয়া নিৰোগী হ'ম। ৰোগ সৰ্বসাধাৰণতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি খোৱা শাক পাচলিতে হয়। গতিকে আমি সেই ৰাসায়নিক সাৰ বৰ্জন কৰাৰ উদ্দেশ্যেৰে আমি প্ৰতিটো শাক পাচলি কৰিবলৈও আমি পচন সাৰেই প্ৰয়োগ কৰোঁ। আপোনালোকেও কৰিব, পৰিৱেশ আমাৰ ভাল হ'ব। গতিকে আজিলৈ আহিছোঁ, নিশ্চয় আকৌ আপোনালোকক লগ পাম। ধন্যবাদ।